নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বাকীকেইটা ভিডিঅ'ৰ দৰে এই ভিডিঅ'টোত আমি লৈ আহিছোঁ ছায়েন্সৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবিলাক প্ৰায়ে পৰীক্ষাসমূহত আহি থকা দেখা যায়। তো বিশেষ দেৰি নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ গেছ এবজৰ্বছ আল্ট্ৰাভায়োলেট ৰেইজ ইন দ্য এটমস্ফিয়াৰ। কোনটো গেছে বায়ুমণ্ডলত অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মিথেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি অজন এণ্ড অপশ্যন ডি হিলিয়াম। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অজন। কুৱেশ্যন নম্বৰ 2, হুইচ গেছ ইজ ইউজড ফৰ ৰাইপেনিং দ্য ফ্ৰুইটছ। কোনবিধ গেছ ফল পকাবলৈ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ এচিটাইলিন, অপশ্যন বি ইথাইলিন, অপশ্যন চি বিউটেন এণ্ড অপশ্যন ডি মিথেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইথাইলিন। কুৱেশ্যন নম্বৰ 3, হিট ফ্ৰম দ্য ছান ৰিচেছ আছ বাই দ্য প্ৰচেছ অফ। কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা সূৰ্যৰ তাপ আমাৰ ওচৰলৈ আহে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ কণ্ডাকশ্যন, অপশ্যন বি কনভেকশ্যন, অপশ্যন চি ৰেডিয়েশ্যন এণ্ড অপশ্যন ডি ৰিফ্লেকশ্যন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ৰেডিয়েশ্যন। কুৱেশ্যন নম্বৰ 4, হুইচ টাইপ অফ ফুড ইজ ন'ন এজ বডি বিল্ডিং ফুড। কোনবিধ খাদ্যক শৰীৰ গঠনকাৰী খাদ্য বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ কাৰ্বহাইড্ৰেটছ, অপশ্যন বি ভিটামিন, অপশ্যন চি ফেটছ এণ্ড অপশ্যন ডি প্ৰটিন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি প্ৰটিন। কুৱেশ্যন নম্বৰ 5, হুইচ গেছ ইজ ফিল্ড ইন বেলুন। বেলুনত কি গেছ ভৰোৱা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ হাইড্ৰজেন, অপশ্যন বি হিলিয়াম, অপশ্যন চি নাইট্ৰজেন এণ্ড অপশ্যন ডি এমোনিয়া। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হিলিয়াম। কুৱেশ্যন নম্বৰ 6, দ্য এলিমেণ্ট ইউজড ইন দ্য মেনুফেকচাৰ অফ ছেফটি মেটচেছ ইজ। দিয়া চলাই বনাওঁতে তলৰ কোনবিধ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ফছফৰাছ, অপশ্যন বি মেগনেছিয়াম, অপশ্যন চি চিলিকন এণ্ড অপশ্যন ডি ছালফাৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ফছফৰাছ। কুৱেশ্যন নম্বৰ 7, চপ ইজ প্ৰিপেয়াৰ্ড বাই বইলিং কষ্টিক ছ'ডা উইথ। চাবোন তৈয়াৰ কৰোঁতে কষ্টিক ছ'ডাৰ লগত আৰু কি মিহলোৱা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ এলকহল, অপশ্যন বি কেৰচিন অইল, অপশ্যন চি গ্লিচাৰিন এণ্ড অপশ্যন ডি ফেট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ফেট। কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোয়িং ইজ এ কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। তলৰ কোনটো বিদ্যুৎ পৰিবাহী? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰাবাৰ, অপশ্যন বি চল্ট ৱাটাৰ, অপশ্যন চি পিয়'ৰ ৱাটাৰ এণ্ড অপশ্যন ডি বেনজিন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চল্ট ৱাটাৰ। কুৱেশ্যন নম্বৰ 9, দ্য কালাৰ অফ দ্য আই ডিপেণ্ডছ আপন দ্য পিগমেণ্ট প্ৰেজেণ্ট ইন। চকুৰ ৰং তলত দিয়া কোনবিধৰ ওপৰত নিৰ্ভৰ কৰে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ কৰ্নিয়া, অপশ্যন বি আইৰিছ, অপশ্যন চি ৰডছ এণ্ড অপশ্যন ডি কনছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি আইৰিছ। কুৱেশ্যন নম্বৰ 10, হুইচ অৰ্গেন অফ দ্য বডি নেভাৰ ৰেষ্ট। শৰীৰৰ কোনটো অংগই জিৰণি নলয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মাছলছ, অপশ্যন বি নাৰ্ভছ, অপশ্যন চি হাৰ্ট এণ্ড অপশ্যন ডি টাং। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হাৰ্ট। কুৱেশ্যন নম্বৰ 11, চাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট ইন। শব্দই কোনটো মাধ্যমেৰে বেগেৰে গতি কৰে বা মাধ্যমত বেগেৰে গতি কৰে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ছলিডছ, অপশ্যন বি ৱাটাৰ, অপশ্যন চি এয়াৰ এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ছলিড বা গোটা বস্তুত শব্দই আটাইতকৈ বেগেৰে গতি কৰে। কুৱেশ্যন নম্বৰ 12, দ্য মেথড অফ প্ৰটেক্টিং আইৰণ ফ্ৰম ৰাষ্টিং ইজ। লোট মামৰে ধৰাত বাধা দিয়া প্ৰক্ৰিয়াটোৰ নাম কি? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গেলভেনাইজেশ্যন, অপশ্যন বি ৰেঞ্চিডিটি, অপশ্যন চি এলয় এণ্ড অপশ্যন ডি পালভাৰাইজিং। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গেলভেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 13, দ্য লাৰ্জ এমাউণ্ট অফ চুগাৰ প্ৰেজেণ্ট ইন হিউমেন ব্লাড ইজ। মানুহৰ তেজত থকা বৃহৎ পৰিমাণৰ চেনি হ'ল। অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লেক্ট'জ, অপশ্যন বি চুক্ৰ'জ, অপশ্যন চি গ্লুক'জ এণ্ড অপশ্যন ডি ফ্ৰুক্ট'জ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি গ্লুক'জ। কুৱেশ্যন নম্বৰ 14, হুইচ গেছ ইজ ইউজড ইন এৰ'প্লেন টায়াৰ্ছ। উৰাজাহাজৰ চকাত কি গেছ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি হিলিয়াম, অপশ্যন চি নিয়ন এণ্ড অপশ্যন ডি হাইড্ৰজেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ
নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 15 দ্য ষ্টাডি অফ হাৰ্ট ইজ কল্ড হৃদপিণ্ড অধ্যয়নক কি বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ কাৰ্ডিঅলজি, অপশ্যন বি পেথলজি, অপশ্যন চি নেফ্ৰলজি এণ্ড অপশ্যন ডি হেমাটলজি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কাৰ্ডিঅলজি। কুৱেশ্যন নম্বৰ 16 হুইচ ডিজিজ ইজ কজড বাই এ ডগ? কোনটো বেমাৰ কুকুৰে কামোৰাৰ ফলত হয়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ ৰেবিছ, অপশ্যন বি স্কাৰ্ভি, অপশ্যন চি মেলেৰিয়া এণ্ড অপশ্যন ডি কেঞ্চাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰেবিছ। কুৱেশ্যন নম্বৰ 7 এন অৰ্গেনিজম ইটিং ইটছ অ'ন স্পেচিছ ইজ কল্ড। নিজৰ প্ৰজাতিক খাদ্য হিচাপে খোৱা জীৱক কি বোলে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ কাৰ্নিভৰ, অপশ্যন বি কেনিবেল, অপশ্যন চি হাৰ্বিভৰ এণ্ড অপশ্যন ডি ডেট্ৰিটিভৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কেনিবেল। কুৱেশ্যন নম্বৰ 18 হুইচ ডে ইজ অবজাৰ্ভড এজ নেশ্যনেল ছায়েন্স ডে? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোনদিনা পালন কৰা হয়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 28 ফেব্ৰুৱাৰী, অপশ্যন বি 1 ডিচেম্বৰ, অপশ্যন চি 8 মাৰ্চ এণ্ড অপশ্যন ডি 14 ছেপ্টেম্বৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 28 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং গেছ ইজ দ্য লাইটেষ্ট গেছ? তলৰ কোনবিধ আটাইতকৈ পাতল গেছ? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ অক্সিজেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি হাইড্ৰজেন এণ্ড অপশ্যন ডি এমনিয়া। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হাইড্ৰজেন। কুৱেশ্যন নম্বৰ 20 আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্ন। হু ইনভেণ্টেড মোবাইল ফোন? মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ মাৰ্টিন কুপাৰ, অপশ্যন বি আলেকজেণ্ডাৰ গ্ৰাহাম বেল, অপশ্যন চি গুগলিয়েলমো মাৰ্কনি, অপশ্যন ডি জন লগি বাৰ্ড। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মাৰ্টিন কুপাৰ। তো বন্ধুসকল আজিলৈ ইমানখিনি আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।